গুৱাহাটীত এনডিএৰ 4 প্ৰাৰ্থীৰ বৈঠক হেঙেৰাবাৰীৰ বিজেপিৰ জিলা কাৰ্যালয়ত বৈঠকত মিলিত হ'ল অগপ আৰু বিজেপিৰ 4 প্ৰাৰ্থী বৈঠকত মিলিত হয় বিজেপিৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ ডিপ্লু ৰঞ্জন শৰ্মা বিজয় গুপ্তা আৰু অগপৰ প্ৰাৰ্থী তপন দাস বিজেপিৰ জিলা সভাপতি তপন চন্দ্ৰ দাসৰ সৈতে ৰুদ্ধদাৰ বৈঠকত মিলিত হৈছে 4গৰাকী প্ৰাৰ্থী জিলা কমিটিৰ বিষয়ববীয়া কাৰ্যকৰ্তা আৰু পৌৰ নিগমৰ পাৰিষদৰ সৈতে আন এখন বৈঠকতো মিলিত হয় বৈঠকত উপস্থিত থাকে পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি 4গৰাকী প্ৰাৰ্থীয়ে সোমবাৰে একেলগে শোভাযাত্ৰা কৰি দাখিল কৰিব মনোনয়ন বিজেপি দলৰ যিসকল কাৰ্যকৰ্তা বুলি যিসকল কয় বিষয়ববীয়াসকল বা একেবাৰে তৃণমূলৰ যিবিলাক বুথ কমিটি আছে মণ্ডল আছে পাৰিষদ বৰ্গ আছে বা মৰ্চাবিলাক আছে বেলেগ বেলেগ 7টা মৰ্চা এটা দিছপুৰ সমষ্টিতে আছে মই সেইসকলৰ লগ পাইছোঁ আৰু মই তেখেতসকলক এইটো কথাই কৈছোঁ যে আপোনালোকে মোৰ হাতৰ আঙুলিত ধৰি পেলাই মোক আপোনালোকে লৈ যাব লাগিব কাৰণ মোৰ সাহস আপোনালোক কাৰণ অতি কম সময়ৰ ভিতৰত মই একেবাৰে সব জেগালৈ মই যাবলৈ আপ্ৰাণ চেষ্টা কৰিম আৰু এই হঠাতে এই যে ইমান কম সময়ৰ ভিতৰত মই এটা বৃহৎ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব লগা হৈছে গতিকে সেইকাৰণে মোৰ সাহস আৰু মোৰ গোটেই সম্পূৰ্ণভাৱে মই এই আমাৰ কাৰ্যকৰ্তা যিসকল আছে বিজেপি দলৰ সাংগঠনিক যিসকল বিজেপিৰ পৰিয়ালৰ যিসকল লোক অতি নিষ্ঠাবান লোক প্ৰত্যেকে খুব নিষ্ঠাবান আৰু তেওঁলোকে অতি নিয়াৰিকে কামবিলাক কৰে গতিকে তেওঁলোকৰ ওপৰতে ভৰসা কৰি তেওঁলোককে লগত লৈ মই এজন সহযোগী হিচাপে মই কাম কৰি যাম মইতো ছাত্ৰ হৈয়ে মই নোটবুকখন এতিয়া লৈ আহিছোঁ প্ৰত্যেকটো কথাই নোট কৰি গৈছোঁ যাতে মোৰ যাতে কোনো ধৰণৰ ভুল নহয় আৰু তাৰোপৰি মোৰ আৰু এটা সমস্যা ডাঙৰ সমস্যা হৈছে যে নামে মানুহে কাৰণ বিজেপি দলৰ কাৰ্যকৰ্তাবিলাকসকলক সকলোকে মই নামে মানুহে চিনি নাপাওঁ সেইকাৰণে মই এতিয়া শিকিব লগা হৈছে আৰু সেইকাৰণে মই অতি আন্তৰিকতাৰে শিকিম নিশিকিলে মই কেনেকৈ কাম কৰিম গতিকে সেইকাৰণে মই গোটেইবিলাক শিকিছোঁ আৰু বিজেপি দলৰ যিবিলাক নিজস্ব ৰীতি নীতি আছে বহুত কথা সংস্কাৰ আছে মই ইমান পৰিচিত নাছিলোঁ গতিকে এতিয়া মই বৰ নিষ্ঠাৰ সৈতে আন্তৰিকতাৰ সৈতে সেইবিলাক শিকিবলৈ চেষ্টা কৰিছোঁ যে যি ঐতিহ্যমণ্ডিত নিউ গুৱাহাটী সমষ্টি এই ঐতিহ্যমণ্ডিত সমষ্টিৰ এজন জনপ্ৰতিনিধি হ'বৰ কাৰণে যিখিনি গুণ লাগে যিখিনি তেখেতৰ নিজকে ব্যক্তিত্ব গঢ়ি তুলিব লাগে মই সেইখিনি গঢ়ি তুলিবৰ কাৰণে মই সম্পূৰ্ণৰূপে অপ্ৰাণ প্ৰচেষ্টা চলাম নিউ গুৱাহাটীবাসী সমষ্টিৰ এজন প্ৰতিনিধি হিচাপে এজন সেৱক হিচাপে মই মোৰ 100% দিবলৈ মই সদায় চেষ্টা কৰিম এই নিউ গুৱাহাটীবাসী সমষ্টিত যথেষ্ট সংখ্যক সমস্যা আছে এই সমস্যাসমূহ বিধানসভাৰ মঞ্চত এই সমস্যাসমূহ মুখ্যমন্ত্ৰীৰ টেবুলত এই সমস্যাসমূহ চৰকাৰীভাৱে যাতে উপযুক্তভাৱে সকলোখিনি বিষয় মই উপস্থাপন কৰিব পাৰোঁ তাৰ কাৰণে মই এজন জাগ্ৰত সৈনিক হিচাপে 24/7 মই কাম কৰিম তাৰ লগে লগে আমি দেখোঁ যে প্ৰায় 80-90 হাজাৰ ইয়াত প্ৰায় পাহাৰ অঞ্চলত আমাৰ নিউ গুৱাহাটী সমষ্টি আমাৰ ভোটাৰসকল বাস কৰে মই অকল তেওঁলোকক ভোটাৰ বুলি নকওঁ আমাৰ ভাৰতৰ নাগৰিক আমাৰ নিউ গুৱাহাটী সমষ্টিৰ নাগৰিক গতিকে তেওঁলোকৰ বিভিন্ন সমস্যা থাকিব মই এটা কথা মই ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ যে আজি ধৰক নিউ গুৱাহাটী সমষ্টিত যিখিনি সমস্যা আছে এই সমস্যাখিনিৰ ক্ষেত্ৰত মই এক্সপাৰ্ট কমেণ্ট দিব নোৱাৰোঁ অধ্যয়নৰ প্ৰয়োজন থাকিব লাগিব এক্সপাৰ্টৰ লগত গোটেইখিনি কথা আলোচনা কৰি সমস্যাসমূহক সংগঠিতভাৱে আমি সমাধান কৰিব লাগিব